চমু চাপি আহিলে পঞ্চায়ত নিৰ্বাচন। গাঁৱে ভূঞে বৰ্তমান পঞ্চায়ত নিৰ্বাচনত যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ দিখৌমুখ পঞ্চায়তৰ ভৰলুৱাত, আৰু এই ভৰলুৱাত মই এখন বিশেষ বৰ্তমান এই মুহূৰ্তত বেনাৰ দেখুৱাব, পোষ্টাৰ দেখুৱাব বিচাৰিছোঁ। সেইখন হৈছে ধ্ৰুৱজ্যোতি শইকীয়া, যিগৰাকী আজি কেইদিনমান পূৰ্বে ব্যাপক বিতৰ্কত সোমাই পৰিছিলে ডক্টৰ পৰিধি শৰ্মাৰ নামেৰে। তেওঁ ডক্টৰ পৰিধি শৰ্মাৰ নাম লৈ তেওঁ ভুৱা ফেচবুক একাউণ্ট খুলি তেওঁ লেখা মেলা কৰিছিলে, চৰ্চিত হৈ পৰিছিলে বৌদ্ধিক মহলত। সেই ডক্টৰ পৰিধি শৰ্মা ধ্ৰুৱজ্যোতি শইকীয়া, এইগৰাকী হৈছে ধ্ৰুৱজ্যোতি শইকীয়া, আৰু যিগৰাকী এইবাৰ এই পঞ্চায়তত দিখৌমুখ পঞ্চায়তৰ ৬ নং ৱাৰ্ডত তেওঁ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কিন্তু তেওঁৰ বেনাৰখনহে দেখিবলৈ পোৱা গৈছে, পোষ্টাৰ দেখিবলৈ পোৱা গৈছে ভিন্ন প্ৰান্তত, কিন্তু প্ৰচাৰলৈ যোৱা নাই বুলি আমি জানিব পাৰিছোঁ। ইয়াত যিয়েই নহওক, কিন্তু আমি সেই সময়ত কৈছিলোঁ যে তেওঁ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ৬ নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু সেই ৬ নং ৱাৰ্ডত তেওঁ ধ্ৰুৱজ্যোতি শইকীয়াৰ আমি বৰ্তমান দেখিছোঁ বেনাৰ, পোষ্টাৰ। এইখিনিতে কিন্তু বিৰোধীও ৰৈ থকা নাই। যি আন দলসমূহৰ সমৰ্থিত যিবিলাকে প্ৰাৰ্থী আছে তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে, কিন্তু দেখিবলৈ পোৱা নাই সেই ধ্ৰুৱজ্যোতি শইকীয়াক। ইয়াত যিয়েই নহওক, আন এগৰাকী প্ৰাৰ্থী আছে, আপোনাৰ চিহ্ন ঘড়ী, হয়, নিৰ্দলীয় হয়। কেনেকুৱা চলিছে প্ৰচাৰ অভিযান? প্ৰচাৰ অভিযান ঠিকে চলিছে। আপুনি কোনটো ৱাৰ্ড? ৬ নং ৱাৰ্ডৰ? ৬ নং ৱাৰ্ডৰ। নামটো? শ্ৰী অলংকিতা শইকীয়া। হয়, কেনেধৰণে আগবাঢ়িছে? সকলোৱে মোক মানে সহযোগিতা দিছে, ভাল লাগিছে। ৰাইজৰ হৈ কাম কৰিম বুলি আগবাঢ়িছোঁ, তেখেতলোকৰ আশীৰ্বাদ শিৰত লৈ। যি হয় দেখা যাওঁচোন কি হয়। ৬ নং ৱাৰ্ডতে এগৰাকী আপোনাৰ এতিয়া প্ৰতিদ্বন্দ্বী হ'ব ধ্ৰুৱজ্যোতি শইকীয়া। কেইদিনমানৰ আগত চৰ্চালৈ আহিছিলে ডক্টৰ পৰিধি শৰ্মাৰ নামেৰে। তেওঁক পৰাজিত কৰিব পাৰিম বুলি ভাবিছেনে? ভাবিছে। আপোনালোকে সমৰ্থন কৰিছে? হয়, আমি আমাৰ নিৰ্দলীয় প্ৰাৰ্থী অলংকিতা শইকীয়া, আমাৰ তেখেতৰ সমৰ্থন আছে। যিহেতু আমাৰ লক্ষ্য হৈছে মোদী ডাঙৰীয়াৰ যিটো দুৰ্নীতিমুক্ত ভাৰত, হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিমুক্ত অসম, আৰু আমিও ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে এখন নিকা পঞ্চায়ত বিচাৰোঁ, যিখন পঞ্চায়তত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যপ্ৰণালী বাস্তৱ ৰূপ দিব পাৰোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক গণমুখী চিন্তা, এই চিন্তাবিলাক যাতে আমি দিখৌমুখৰ ৰাইজক আমি 100% আগবঢ়াব, তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টী আগবাঢ়িছোঁ। আৰু আমি আশা ৰাখিছোঁ যে উন্নয়নৰ যি যাত্ৰা, সেই উন্নয়নৰ যাত্ৰাত আমাৰ এই অঞ্চলৰ ৰাইজে আমাক নিশ্চয় সহযোগিতা আগবঢ়াব। এই অলংকিতা শইকীয়াক, যাক আপোনালোকে সমৰ্থন কৰিছে বিজেপিয়ে, তেওঁৰ বিপক্ষে আছে কিন্তু প্ৰতিদ্বন্দ্বী হিচাপে ধ্ৰুৱজ্যোতি শইকীয়া, যিগৰাকীক ডক্টৰ পৰিধি শৰ্মাৰ নামেৰে পৰিচিত। সেইদিনা সেইদিনা তেওঁ ছদ্মনাম ধৰা পৰিছে। তেওঁক হৰুৱাব পাৰিব বুলি ভাবেনে, আৰু যদি পাৰিব কি কাৰণত? নাই, আচলতে এই কথাটো এনেকুৱা, এতিয়া আমাৰ এই পঞ্চায়ত নিৰ্বাচনটো যিহেতু আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ উঠিছে, এই ৱাৰ্ড মেম্বাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছে, আৰু আমাৰ লগত যদিও আমাৰ প্ৰাৰ্থী আছে, এইটো মানে ভাৰতীয় জনতা পাৰ্টী যিহেতু তেখেত প্ৰাৰ্থী নহয়, এইটো নিৰ্দলীয়ভাৱে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। যিগৰাকী সমৰ্থন কৰিছে তেখেত আমি আশা ৰাখি আমি ইয়াৰ কাৰণ তেখেতক জয়লাভ কৰাৰ এটাই কাৰণ হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উন্নয়নৰ বাৰ্তা, উন্নয়নৰ যি গতি, এই গতি এটা ৰাইজ আপ্লুত হ'ব, আৰু আমি আশা ৰাখিম। আৰু তেওঁ যিহেতু এজন বৰ নিকা ভাৱমূৰ্তি, তেখেতে এগৰাকী গাঁওখনৰ বোৱাৰী, আৰু সকলোৰে এটা সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশ আছে। এঘৰ সাংস্কৃতিকবান পৰিয়ালৰ পৰা তেওঁ আহিছে, গাঁওখনৰ ৰাইজৰ তেওঁ আদৰ বুলি আমি অনুভৱ কৰিছোঁ, অঞ্চলে সকলোৱে চিনি পায়। এই সাংস্কৃতিকবান ঘৰখনৰ পৰা নিশ্চয় তেখেতক ৰাইজে বিপুল ভোটত জয়লাভ কৰি এই গাঁওখনৰ উন্নয়নৰ কাৰণে তেখেতক সহায় কৰিবলৈ সুবিধা তেখেতক জনাব। কি কাৰণে প্ৰত্যাখ্যান কৰিব বুলি আচলতে আমি কোনো প্ৰাৰ্থীৰ লগত এই মতে যুঁজা নাই, আমি যুঁজা নাই। নাই, আপোনালোক ইয়াৰ স্থানীয় মানুহ, তেওঁক প্ৰত্যাখ্যান কৰিব বুলি কিয় ভাবিছে? নাই, এইটো কথা উন্নয়নৰ যাত্ৰাহে আগবাঢ়িব ৰাইজ, কোনো ব্যক্তি বিশেষৰ কথাত এইবাৰ নিৰ্বাচন নহয়। দিখৌমুখ পঞ্চায়ততেই নহয়, গোটেই অসমখনতে যে কোনো ব্যক্তি বিশেষক লৈ আমাৰ নিৰ্বাচন নহয়, আমাৰ নিৰ্বাচন হ'ব উন্নয়নৰ গতিধাৰা অব্যাহত ৰখা, দিখৌমুখৰ ৰাইজক আন্তৰিকতাৰে সেৱা কৰা। সেইকাৰণে আমাৰ পাৰ্টি জয়লাভ কৰিব। আচলতে এনেধৰণেই
শিৱসাগৰৰ বৰ্তমান এই দিখৌমুখ পঞ্চায়তৰ 6 নং ৱাৰ্ডটো যথেষ্ট চৰ্চিত হৈ পৰিছে। ইয়াত যিটো ৱাৰ্ড সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আচলতে ইয়াত আগবঢ়াইছে প্ৰাৰ্থী হিচাপে বিজেপি দলে সমৰ্থন কৰিছে এই অলংকিতা শইকীয়াক। আনহাতে কংগ্ৰেছৰ সমৰ্থিত এগৰাকী প্ৰাৰ্থী হৈছে ধ্ৰুৱজ্যোতি শইকীয়া, যিগৰাকী ডক্টৰ পৰিধি শৰ্মা নামেৰে চৰ্চিত হৈ আছে। অনাগত সময়ত লক্ষণীয় হ'ব কোন দিশে গতি কৰিব তেওঁলোকৰ ভৱিষ্যত, আৰু ৰাইজে কাক প্ৰত্যাখ্যান কৰিব, কাক আঁকোৱালি ল'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।